এইখিনি কি গম পাইছেনে আপোনালোকে? এইখিনি হ'ল সয়াবিনৰ গুড়ি। খাত একেবাৰে তুঁহ গুড়িৰ দৰে লাগিছে, নহয়নে বাৰু? আচলতে কথাটো কি হ'ল জানেনে আপোনালোকে? মই আনকালে পেকেটিং সয়াবিন আনো অনলাইনত অৰ্ডাৰ দি পেলাই। অনলাইনত অৰ্ডাৰ দি থৈছোঁ, আহি পোৱাহি নাই। বৰ্তমান সেয়ে বজাৰৰ পৰা কিনি আনি খোলা সয়াবিন কিনি আনিলোঁ। মইতো আনকালে খোলা সয়াবিন ব্যৱহাৰ নকৰোঁ, কিন্তু যিহেতু সয়াবিনৰ আটা শেষ হ'ল, সেয়ে খোলা সয়াবিনকে গুড়ি কৰি আনিবলৈ বিচাৰিছিলোঁ। এয়া ভালদৰে গুড়িয়ে নহ'ল। বৰ্তমান মই এই গুড়িখিনি ৰ'দত শুকুৱাই ল'লোঁ। ভালদৰে যিহেতু গুড়ি নহ'ল, উপায়টো নাই, খাবইতো লাগিব। তাৰ বাবে মই এই আধা গুড়ি হোৱা সয়াবিনখিনি এই মিক্সি জাৰটোত ভৰাই লৈছোঁ মিক্সি কৰিবৰ বাবে। সেয়ে আপোনালোককো জনাই দিছোঁ, এই বৰষুণ দি থকা বতৰত বজাৰৰ পৰা খোলা সয়াবিন নানিব। ভালদৰে গুড়ি নহয়, যিহেতু সেমেকি থাকে অলপকৈ হ'লেও। সদায় আপোনালোকে পেকেটিং সয়াবিন ল'ব। মই এতিয়া এইখিনি মিক্সি কৰি লওঁগৈ। মই যিহেতু সয়াবিনৰ আটা বুলি কৈ থাকোঁ প্ৰতিটো ভিডিঅ'তে, বহুতেই সুধি আছে সয়াবিনৰ আটা মানে কি। অৱশ্যে নজনাটো স্বাভাৱিক হয়, কাৰণ আমি সয়াবিনৰ আটা ব্যৱহাৰ কৰি পোৱাই নাই। এনেদৰে প্ৰস্তুত কৰিব পাৰি সয়াবিনৰ আটা। বৰ্তমান মোৰ মিক্সি কৰি হৈ গ'ল, খুব সুন্দৰকৈ গুড়ি হ'ল। সেইটো মই শুকুৱাই লৈছিলোঁ, সেইবাবে গুড়ি হৈ গ'ল। এয়া চাওক কি সুন্দৰকৈ গুড়ি হৈ গ'ল। এনেদৰে আপোনালোকেও সয়াবিনৰ আটা প্ৰস্তুত কৰি ল'ব পাৰিব। সয়াবিনৰ আটাৰ পৰাও তৈয়াৰ কৰি প্ৰস্তুত কৰি খাব পৰা যায়, তাৰ ভিডিঅ' মই দিছিলোঁ। বৰ্তমান মই এই কাপটোতে আধা কাপ সয়াবিনৰ গুড়ি লৈছোঁ। যিহেতু এই কাপটোত 100 গ্ৰাম আটা ধৰে, মই সয়াবিনৰ গুড়ি আধা লৈছোঁ। আধা মানে 50% মই সয়াবিনৰ গুড়ি লৈছোঁ, আৰু মই 50% আপোনালোকক যিটো কৈ আছোঁ মই ল' কাৰ্বহাইড্ৰেট আটা ব্যৱহাৰ কৰোঁ, সেই আটাটো আধা কাপ লৈছোঁ। এয়া চাওক মই আধা কাপ লৈছোঁ, আৰু সম পৰিমাণে মিলাই দিছোঁ 50% সয়াবিনৰ গুড়ি আৰু ল' কাৰ্বহাইড্ৰেট আটা। দুয়োটাই সম পৰিমাণে মিলাই লৈছোঁ। দুখন ৰুটি খুব সুন্দৰকৈ হৈ যাব। আপোনালোকেও এনেদৰে আটা প্ৰস্তুত কৰি ল'ব পাৰিব। যিসকলৰ থাইৰয়ড আছে সেইসকলে সয়াবিনৰ আটা ব্যৱহাৰ নকৰিব। মই প্ৰায় প্ৰতিটো ভিডিঅ'তে কৈ আহিছোঁ। এনেদৰে এই সয়াবিনৰ আটা প্ৰস্তুত কৰি ল'ব পৰা যায়। এইখিনিয়ে কেৱল সয়াবিনৰ আটা হয়। এই সয়াবিনৰ গুড়িখিনিত আপোনালোকে এই ইসবগুলটো মিলাই দিলে খুব সুন্দৰকৈ এই সয়াবিনৰ গুড়িটো বেলিব পাৰিব। 100 গ্ৰামহে ল'ব সয়াবিনৰ গুড়ি, আৰু 1 চামুচ বা আধা চামুচ আপোনালোকে এই ইসবগুলটো মিলাই দিব। তেতিয়া আটাটো বেলিব পাৰি, ফাটি ফাটি নাযায়। মই প্ৰায় 2-3 মাহমান সয়াবিনৰ আটাকে খাইছিলোঁ আগত। বেলিবলৈ যথেষ্ট কষ্ট হৈছিল, বৰ লাহে লাহেকৈ বেলিব লগা হয়। মন যেতিয়া বান্ধিছোঁ ডায়েবেটিছ ৰিভাৰ্ছ কৰিম বুলি, সেয়ে সেইবিলাক কষ্ট এতিয়া আৰু মনত নপৰে, যিহেতু মই ডায়েবেটিছ ৰিভাৰ্ছ কৰিলোঁ। আপোনালোকেও চেষ্টা কৰক, নিশ্চয় সফল হ'ব। সয়াবিনৰ আটা কেনেদৰে প্ৰস্তুত কৰিব লাগে নিশ্চয় আপোনালোকে গম পালে। ধন্যবাদ।